মোৰ ঘৰৰ চাৰিওফালৰ পৰিৱেশটো আপোনালোকে বৰ ভাল পায় আৰু মোৰো ভাল লাগে সঁচাকৈ। চাৰিওফালে যেতিয়া সেউজীয়া হৈ থাকে, ফুল থাকে, ঘৰখনত থাকি পেলাই মনটো খুব ভাল লাগে। আগতে আৰু বহুত ফুল আছিল, কিন্তু এতিয়া সময়ৰ বাবে তেনেকৈ লগোৱা নহয়। এতিয়া আকৌ লগাম ভাবিছোঁ। টাইলছ লগাই থকা হৈছে ফ্ল'ৰত। অকণমান আপোনালোকক দেখুৱাই দিওঁ, যিহেতুকে গোটেইখিনি আপোনালোকক দেখুৱাইছোঁ ঘৰখন আৰম্ভণি বনোৱাৰ পৰা বা ঘৰখন আৰম্ভণিৰ পৰা। গতিকে টাইলছ লগোৱাখিনিও অকণমান দেখাই দিওঁ। বাথৰুমৰ টাইলছ লগোৱা হৈছে, দেখিছে আপোনালোকে। এয়া ফ্ল'ৰত লগোৱা হৈছে আৰু বিভিন্নগৰাকীয়ে টাইলছৰ মিস্ত্ৰী দাদাসকলৰ ফোন নাম্বাৰটো বিচাৰিছিল। মই বাৰু দি দিম, যিসকলক লাগে বা আপোনালোকৰ টাইলছ লগাব লগা আছে মোক বিচাৰিব ইনবক্সত, মই ফোন নাম্বাৰটো দি দিম। খুব সুন্দৰকৈ কিন্তু তেওঁলোকে কামটো কৰিছে। প্ৰত্যেকটো কামৰে আচলতে এটা থাকে ন, ফিনিচিঙৰ কথা থাকে। তেওঁলোকৰ কামটো ভাল বা আমাৰ ঘৰৰো মিস্ত্ৰীখিনিৰ কামটো খুব ভাল, ফিনিচিং ভাল হৈছে, দেখিলেই গম পায়। আৰু চাৰিওফালটো দেখিছেনে আমাৰ কঠীয়া আছে, যিহেতুকে আমি খেতি কৰোঁ, খেতিৰ লগত জড়িত কৈছিলোঁৱে। এতিয়া ৰোৱাৰ সময় আহি পৰিছে, কিন্তু পথাৰত পানী নাই সেইবাবে। আৰু এয়া ঘৰত টাইলছ লগাই থকা হৈছে। একেবাৰে কম কালাৰৰ দিছোঁ, বগাও নহয়। মই দেখাই দিছোঁ আপোনালোকক, এয়া চাওক, দেখিছেনে? কিছুমানে টাইলছ লগালে এটা গেপ থাকি যায়। য'ত আমি হোৱাইট চিমেণ্ট দিওঁ গেপটো গম পায়, সেইবোৰত দিয়া হয়, কিন্তু ইয়াতে কোনো ধৰণৰ গেপ নাই। আচলতে এইটো লগোৱাৰ এটা কেপাচিটি বা লগোৱাৰ এটা মানুহৰ লগত কথা। গতিকে ইয়াতে গেপ নাই। যদি আমি ইয়াতে হোৱাইট চিমেণ্ট নিদিওঁ তেতিয়াও মানে গেপ থকা যেন আমাৰ লগা নাই। তথাপিও দিব লাগিব দিয়কচোন। এয়া কেনেকুৱা দেখিছে টাইলছখিনি জনাবচোন। বহুত বেছি মৰম দিছে আপোনালোকে, আশীৰ্বাদ কৰিছে প্ৰত্যেকটো মোৰ কামতে। আগলৈও আপোনালোকৰ পৰা মই মৰম আশীৰ্বাদ সদায় বিচাৰিম। কিবা ভুল দেখিলে আপোনালোকে আঙুলিয়াই দিব। আৰু মোৰ ঘৰ ক'ত বহুতে জানিব বিচাৰি আছিল, যিসকল নতুন ভিউৱাৰ্ছ তেওঁলোকে জনা নাই। মোৰ ঘৰ হাজো গেৰুৱাত, হাজোৰ ছোৱালী মই। আৰু বাকী জনাম লাহে লাহে আপোনালোকক, যিহেতু নতুনকৈ ফেমিলিটো আমাৰ ডাঙৰ হৈছে। গতিকে নতুনখিনিয়ে নাজানে, যিসকল মোৰ পুৰণা ভিউৱাৰ্ছ, পুৰণা শুভাকাংক্ষী, তেওঁলোকে মোৰ বিষয়ে জানে, আৰম্ভণিৰ পৰা গম পাইছে। আৰু এয়া আনফালে মোৰ ক্লাছো চলি আছে, তাৰ মাজতে অকণমান দেখাই দিলোঁ। আৰু মিস্ত্ৰী দাদাকেইজনে কৈছে অকণমান দেখুৱাই দিয়া, কাৰণ কালিৰ ভিডিঅ'টোত মোৰ টাইলছৰ মানে তেওঁলোকৰ ফোন নাম্বাৰটো বিচাৰিছিল, সেইবাবে মই অকণমান দেখাই দিলোঁ। আচলতে কষ্ট কৰি খোৱা মানুহ এওঁলোক, গতিকে সকলো আগুৱাই যাব লাগে, ভাল হ'ব লাগে। যিহেতু কাম ভালকৈ কৰিব জানে বা ধুনীয়াকৈ কৰিছে, গতিকে ভাল হওক তেওঁলোকৰ আৰু এই যাত্ৰাটোত আগুৱাই যাওক। কোনেও এনে থাকিব নালাগে, কাৰণ সময়ৰ মূল্য বহুত। গতিকে সময় অপব্যৱহাৰ কৰাটো মই একেবাৰে পচন্দ নকৰোঁ আৰু মই নিজেও নকৰোঁ। গতিকে যিমান পাৰি নিজক ব্যস্ত ৰাখিব লাগে, ভাল কামৰ মাজেৰে নিজক সময় দিব লাগে, আৰু তেতিয়া নিশ্চয় সেইখিনি আমাৰ অনাগত দিনত কামত আহিব। আৰু এয়া অকণমান দেখাই দিছোঁ, ওখ কৰা হৈছে ভেটিটো, দেখিছে যথেষ্টখিনি। আগৰ ঘৰবোৰ বহুত ডাউন হৈ গ'ল, ডাউন মানে ওখ আছিল সেইবোৰ ঘৰো, কিন্তু মাটি দিওঁতে দিওঁতে চাপৰ টাইপ হৈ গ'ল। একো নাই, আচলতে ইমান ভবা নাযায় নহয় আগন্তুক দিনতো। এয়া আনফালে মই ক্লাছ কৰি আছোঁ, এয়া অফলাইন ক্লাছ, হাঁহি ধেমালিৰ মাজেৰে আমি ক্লাছ কৰোঁ, জানেনে? এটা পৰিয়াল সকলোবোৰ। আৰু যদি কোনোবাই অফলাইন ক্লাছ কৰিম বুলি ভাবে, মোৰ লগত যোগাযোগ কৰিব। যিসকল ওচৰ পাজৰৰ তেওঁলোকেহে অফলাইন ক্লাছটো কৰিব পাৰিব। ধৰক ডিব্ৰুগড়, তিনিচুকীয়া, তেওঁলোকেতো নোৱাৰিব। তাৰ কাৰণে মোৰ অনলাইন মাধ্যম আছে, আপোনালোকে অনলাইনত কৰিব পাৰিব। জুলাইৰ 10 তাৰিখৰ পৰা মই অনলাইন নতুন বেটছ আৰম্ভ কৰিম, দুমহীয়া কোৰ্চ, ফিজ 2000। একেবাৰে বেছিকৰ পৰা শিকাওঁ। যিসকলে শিকিছে গম পাইছে, ঘৰুৱাভাৱে শিকাওঁ, কোনো ধৰণৰ কথা নাই। যিসকলে শিকিম বুলি ভাবে হোৱাটছআপ কৰিব, হোৱাটছআপ নাম্বাৰটো মই দি দিম। আৰু ফাৰ্মা লাগিলেও হোৱাটছআপ কৰিব, পাই যাব আপোনালোকে। এটাই উদ্দেশ্য, যাতে আপোনালোক আগুৱাই যাব পাৰে, উপকৃত হ'ব পাৰে মোৰ মাধ্যমেৰে অকণমান হ'লেও। কৈছোঁৱে, ছোৱালী মহিলাসকল কোনেও এনে থাকিব নালাগে, কাৰণ বৰ্তমান সময়ত এনেও এগৰাকীৰ উপাৰ্জনেৰে ঘৰ এখন নচলে। গতিকে যিমান পাৰি সহায় কৰক, নিজৰ মানুহজনকে হওক বা ঘৰখনৰ কিবা এটা উন্নতিৰ বাবেই হওক। ভাল লাগে। আৰু দিনটোৰ পৰা যেতিয়া ব্যস্ত থাকোঁ কামত, সেইটো এটা সন্তুষ্টি বেলেগ। আৰু মোৰ পৰা শিকি পেলাই যেতিয়া আপোনালোকে উপকৃত হোৱা বুলি মই জানো, বা ধৰক নিজে এখন বুটিক অ'পেন কৰা জানো, বা ধৰক খুব সুন্দৰকৈ পৰিয়ালটো চলাই জানো, আৰুনো কি লাগে, সেইখিনিয়ে আচলতে মোৰ সন্তুষ্টি বা সুখ। গতিকে লগ পাম আকৌ পুনৰ নতুন ভিডিঅ' এটিৰে। ভালে থাকিব। যিসকলে অনলাইন ক্লাছ কৰিম বুলি ভাবে বা ফাৰ্মা লাগে, মোক হোৱাটছআপ কৰিব, মেছেজ কৰিব। কল কৰিলে কেতিয়াবা মোৰ ৰিচিভ কৰা নাযায়, বেয়া নাপাব, কাৰণ দেখিছেই যিহেতু মই ব্যস্ত থাকোঁ বেলেগ বেলেগ কামত। ভালে থাকিব সকলো, এৰিছোঁ, পুনৰ লগ পাম।